সকলোৱে গম পাইছে চাগে বৰ্তমান শিৱসাগৰৰ পৰিৱেশটোৰ কথা। বানপানীয়ে গোটেইখন নষ্ট মানে একেবাৰে শেষ কৰি থৈ গ'ল ক'ব গ'লে। বহু ঘৰ নাইকিয়া হৈ গুচি গ'ল। গতিকে যিমান যোনে যেনেকৈ পাৰে যিমান পাৰে সহায় কৰিবলৈ চাওক, কাৰণ নিজৰ ঘৰখন যেতিয়া হেৰাই যায় তেতিয়া বুজি পোৱা যায় ন আচলতে হৈছে কি হৈ গ'ল। চকুৰ সন্মুখতে চব যদি সেই ধ্বংস হোৱা দেখা পোৱা যায়। সেয়া আমিও ওলালোঁ শিৱসাগৰলৈ বুলি। বজাৰখিনি কৰি লৈ আমি আমাৰ বস্তুখিনি যিখিনি বস্তু আমি কিনিলোঁ ধুনীয়াকৈ পেকিং কৰাই লৈছোঁ। এয়া আমি ভালদৰে পেকিং কৰি নিদিলেতো নহ'ব ন। তাৰপিছত আমি কিনা বস্তুখিনি বৰ্তমান গাড়ীত ভৰাই লৈছোঁ। এইফালেও বস্তু সোমাই আছে আৰু আমাৰ ডিকিটো বস্তুখিনি সোমাই লৈছোঁ যিমান পাৰিছোঁ। বজাৰখিনি কৰি আমি ওলালোঁ ইগনাইট কোচিং চেণ্টাৰলৈ, য'ত আমাৰ বস্তুখিনি আকৌ পেকিং কৰা হ'ব। কাৰণ যদি আমি ইয়াতে পেকিং কৰি লৈ নাযাওঁ তাত আমাৰ অকণমান বিতৰণ কৰাত অসুবিধাৰ সৃষ্টি হ'ব। সেইটো কাৰণে আমি ওলাইছোঁ এতিয়া যাবলৈ গোলাঘাট ইগনাইট কোচিং চেণ্টাৰ। আমি দুটা টীম হৈ গৈছিলোঁ, টীম চুহানী আৰু গোলাঘাট ইগনাইট কোচিং চেণ্টাৰ। টীম চুহানী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে সহায় কৰিছিলে। যোনে যেনেকৈ পাৰে তেনেকেই সহায় কৰিছিলে। অসমৰ লগতে অসমৰ বাহিৰৰ পৰাও আমাক সহায় কৰিছিলে শিৱসাগৰলৈ বানআক্ৰান্তক সহায় কৰিবলৈ বুলি। আৰু ইয়াতে আমাৰ বস্তুখিনি পেকিং কৰি থকা হৈছে। এইফালে গৈ পানী বটল থৈ দিয়া হৈছে। আগতে আমাৰ এয়া কাপোৰ পেকিং কৰি থকা হৈছে। এইফালে চাওক পানী বটল এয়া। আৰু এইফালে বিভিন্ন বস্তু থৈ দিয়া হৈছে আৰু এইফালে আমাৰ যিখিনি কাপোৰ লৈ গৈছিলোঁ আমি কাপোৰখিনি পেকিং কৰি থকা হৈছে। ইয়াতে মাইকী মানুহৰ কাপোৰ মতা মানুহৰ কাপোৰ চব বেলেগ বেলেগকৈ পেকিং কৰি থকা হৈছিলে। আৰু ভালদৰে জাপি এনেকৈ পেকিং কৰি চব ভাগে ভাগে নাম লিখি লৈ যোৱা হৈছে। আৰু আমাৰ এইফালে যি ৰেচনৰ সামগ্ৰী সেইখিনি পেকিং কৰি থকা হৈছিলে। আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি চাউল দাইল ইত্যাদিলৈকে আছিলে, নিছিলোঁ আমি। এইটো ৰুমত আমি পেকিং কৰিছিলোঁ। আৰু গোটেইখিনি বস্তু পেকিং কৰি ৰাতিপুৱা আমি ওলালোঁ শিৱসাগৰলৈ বুলি। তাৰ আগতে আমি গাড়ীত ভালদৰে মালখিনি জাপি লৈছিলোঁ। এতিয়া চাওক, আৰু আমি ওলালোঁ এনেকৈ শিৱসাগৰলৈ বুলি। যিহেতু বহুত বস্তু পাবলৈ টান হৈ গৈছে তো আমি ৰাস্তাটো বস্তু কিনি গৈ আছিলোঁ। চাওক এয়া আমাৰ বস্তুখিনি ভালদৰে জাপি লৈছিলোঁ। আৰু ৰাস্তাত যিহেতু পানী পালোঁ আমি, তো এই পানী অলপো কিনি ল'লোঁ। কাৰণ আজিকালি এতিয়া যি পৰিস্থিতি হৈ আছে পানী মানে একেবাৰে নাই আৰু ৰাস্তাত কিছু সামগ্ৰী থাকিও গৈছিলে আমাৰ ল'বলৈ, তো সেয়া লৈ ল'লোঁ। আৰু চব বস্তু লৈ মেলি আমি ওলালোঁ এনেকৈয়ে শিৱসাগৰলৈ বুলি। আৰু ৰাস্তাত যিহেতু গৰম, আমাৰ বগাইদাই আনাৰস কাটি আছিলে, তাৰে আনাৰস অলপ চবেই খাই ল'লোঁ যিহেতু বহুত গৰম পৰিছে। আৰু তাৰ পৰা ওলালোঁ আমি শিৱসাগৰলৈ। চাওক পানী দেখিলেই আপোনালোকে, চাৰিওফালে কেৱল পানী পানী আৰু পানী। আৰু এনেকৈ আছে চাওকচোন মানুহবোৰ কিমান কষ্টত আছে বাৰু ৰাস্তাৰ মাজত। নিজৰ ঘৰখনতো নায়েই, এনেকৈয়ে থাকিব লগা হৈছে বৰ্তমান। আমি যিহেতু ভিতৰৰ গাঁৱলৈ গৈছিলোঁ আৰু যাওঁতে দেখিলোঁ এইখন চাওক গাড়ী পানীৰ মাজত এতিয়াও সোমাই আছে। আৰু ৰাস্তাত পানী চাওক, এতিয়াও ৰাস্তাত পানী আছেই। এখন নামঘৰ পানীত ডুব গৈ আছিলে। আৰু এইখন আপুনি গাড়ীখন চালে গম পাব পানী কিমান হৈ আছে বৰ্তমানেও। চাওক
ইয়াৰ পৰা আগলৈ যিহেতু আমাৰ গাড়ী নাযায়, তো আমি নাও মাতিছিলোঁ যদিও আমি নাওখনত যাব নোৱাৰিলোঁ। গোটেই ৰাস্তাটো পানীৰ তলত আছে, তো আমি ইয়াতে ৰখিব লগা হ'ল। যিসকল মানুহ আছিলে তেওঁলোকক মাতি আনি বৰ্তমান সাহায্য বিতৰণ কৰি থকা হৈছে। নাই একো নাই আৰু এনেদৰে আগবাঢ়ি গৈছিলোঁ আমি বানাকান্তক সাহায্য প্ৰদান কৰিবলৈ। চাৰিওফালে কেৱল পানী, চাওকচোন গাইজ। আৰু সেই পানীৰ মাজেদি ৰাস্তাটোতো দেখা নাযায়েই, সেই ৰাস্তাৰ মাজেৰে আমি বিপদসংকুলভাৱে গৈ গৈ যিমান পাৰোঁ ভিতৰলৈ যাব চেষ্টা কৰিছিলোঁ, যিমান দূৰ পাৰোঁ যাবলৈ চেষ্টা কৰিছিলোঁ আমি। আৰু এনেদৰে আগবাঢ়ি গৈ আছিলোঁ ভিতৰলৈ, কাৰণ কৈছিলে যে আমাক ভিতৰ অঞ্চলত বহুতে সাহায্য পোৱা নাই, সেইবাবে আমি ভিতৰলৈ গৈছিলোঁ যিমান পাৰোঁ। আৰু গৈ থাকোঁতে আমাৰ আগৰ গাড়ীখন লাগি ধৰিছিলে যিহেতু পানীৰ তলতে, তো গাড়ীখন উলিয়াই লৈ এয়া আহি আমি বৰ্তমান পালোহি খনামুখ ২ নং মাউত গাঁও নামঘৰ। তাৰ পাছত আমি পাইছিলোঁহি লাহনগাঁও নামঘৰ। আৰু এইফালে চাওক, বৰ্তমানো ৰাস্তাৰ ওপৰেদি পানী বাগৰিয়ে আছে। চাওক, কেৱল পানী পানী পানী। আৰু যিখন পথাৰত মানুহে খেতি কৰিবলৈ নামিছিল, এতিয়া কলগছৰ ভূলৈ যাব লগা হৈছে। চাওক, এয়া নাওলৈ ঘূৰিব লগা হৈছে নিজৰ বাৰীতে। আৰু এয়াই আপোনাৰ স্কুলৰ পৰিস্থিতি চাওক, বৰ্তমানো পানীৰ তলতে সোমাই আছে। এইফালে প্ৰায় ঘৰেই বৰ্তমানেও পানীৰ তলতেই আছে। সেই ঘৰখনলৈ মন কৰক, দাদাজনৰ এটা সৰু পৰিয়াল, আৰু বৰ্তমানৰ তেওঁলোকৰ পৰিস্থিতি চাওক। নিজৰ ঘৰখন এই ৰাস্তাৰ কিনাৰত কেনেদৰে থাকিব লগা হৈছে। ভাবকচোন, সপোনৰ ঘৰখন যদি আমি এনেকৈ চাব লগা হয়, কেনেকুৱা লাগিব বাৰু ভাবি। চাৰিওফালে কেৱল পানী পানী পানী, আৰু সপোনৰ ঘৰখনো পানীৰ তলতেই থাকে।
এনেকৈ আমি উভতিলোঁ সাহায্য প্ৰদান কৰি ঘৰলৈ বুলি। চাওকচোন কিমান ভয়ানক দৃশ্য হ'ব পাৰে বাৰু। চাৰিওফালে কেৱল পানী পানী পানী, ৰাস্তা নাই, চব পানীৰ তলত। আৰু এনেকৈ বহুতো মানুহ এতিয়াও আছে, থাকিব লগা হৈছে, ভাবকচোন।